নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2026 বিএসএফ সিআইসিএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন টোটাল 7টা ফৌজৰ বাবে এসএসসি জিডি কনস্টেবলত 25487 টা পদ মুকলি কৰা হৈছে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হৈছে 1 ডিসেম্বৰ 2025 কালিৰ পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হৈছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2025 31 ডিসেম্বৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই পদবিলাকৰ এপ্লাই কৰিবলৈ হলে মিনিমাম কোৱালিফিকেশন 10 পাস কৰিলে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা 18 বছৰৰ পৰা 23 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব এসটিএসসি সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকশন যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই হৈ আছে আৰু ইয়াৰ এক্সাম সিবিটি অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 2026 তাৰ বাবে এতিয়া পৰাই ভালকে প্ৰস্তুতি চলাব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো যদি আপোনালোকে হিন্দী এণ্ড ইংলিশ মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে সাকসু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে আপোনালোকে অল সাবজেক্টৰ বুক अवेलेबल পাব মেথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ বুক পাব আৰু লগতে পাৰ্ট ডি হিন্দী এণ্ড ইংলিশৰ বুকো আপোনালোকে अवेलेबल পাব সাকসু বুক যদি আপোনালোকে এই সাকসু বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিন আপোনালোকে এতিয়াই বাই কৰি লওক বেষ্ট বুক এসএসসি জিডি কনস্টেবল 2026 ৰ বাবে বেষ্ট বুক সাকসু বুক যদি ল'ব বিচাৰে এতিয়া লৈ লওক বাই কৰি লওক লিংক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ